কয়লা সিন্ডিকেটক লৈ ভূপেন বৰাৰ পইচা পোৱা নোপোৱা বিষয় মীৰা বৰঠাকুৰক পইচাৰ ভাগ দিয়া নিদিয়াক লৈ এটা ভিডিঅ' ক্লিপ ভাইৰেল হৈছে। এইটো অস্বাভাৱিক নহয়। কংগ্ৰেছ বুলি ক'লে এতিয়া বিৰোধী যিখিনি শক্তি আছে এনেই খুব এটা মুখা পিন্ধি আছে, ভদ্ৰতাৰ মুখা পিন্ধি আছে। কিন্তু তেখেতসকলৰ চৰিত্ৰ যদি চাওঁ, সেইদিনা মনোৰঞ্জন তালুকদাৰ ডাইৰেক্ট পইচা বিচৰাৰ ভিডিঅ' ক্লিপ ভাইৰেল হৈছে। আমিনো কি কৰি দিম, তেখেতে এতিয়া অস্বীকাৰ কৰা নাই তেখেতৰ ভইচ হয় বুলি, কিন্তু কথাবোৰ চালে বেৰে কোনোবাই এইবোৰ AI এইবোৰ কিবা ভুল তথ্য বুলি ক'ব বিচাৰিছে। কিন্তু এটা বস্তু আমি জানো, জাষ্টিছ বিপ্লৱ শৰ্মাৰ ৰিপৰ্টতো কি আহিছে, APSCৰ কেলেংকাৰী, চাকৰিৰ কেলেংকাৰী কি বুলি ৰিপৰ্ট আহিছে? ৰিপৰ্টটো এইটোৱে আহিছে যে আপোনাৰ কোনোবা এজন মুখ্যমন্ত্ৰী সেই সময়ৰ মুখ্যমন্ত্ৰী ঘৰলৈ ৰাকেশ পালে টোপোলা লৈ গৈছে, আৰু সেই সময়ৰ মুখ্যমন্ত্ৰীৰ পুত্ৰৰ বিয়াত সোণৰ গহনা দিয়াৰ কথা গোটেই ৰিপৰ্টত ওলাইছে। সেই সময়ৰ আমাৰ কৃষক নেতাৰ বিশ্বস্ত মানুহ তাৰ হাতেৰে কথা পাতি মেলি ফোনত ৰাকেশ পালৰ কথা পাতি পইচা 3 লাখ টকা লেনদেনৰ কথা ওলাইছে। তো কাৰ কেলেংকাৰী কথা ওলাইছে? চাকৰি কেলেংকাৰী কাৰ দিনত হৈছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত 1 লাখ 1.5 লাখ চাকৰি দিয়া হলে এটাও কেলেংকাৰী আজিলৈকে ওলোৱা নাই। চায়নৰ লেনদেনৰ কথা ওলোৱা নাই। তো কেলেংকাৰী ওলাইছিলে কাৰ ওলাইছিলে? অংগনবাদী চাকৰিৰ পৰা কেলেংকাৰী, APS ACS চাকৰি 50 লাখ 30 লাখ 10 লাখ, এই কেলেংকাৰী কেতিয়া ওলাইছে? কংগ্ৰেছৰ দিনত। আপোনাৰ কয়লা কেলেংকাৰী কেতিয়া ওলাইছিলে? কংগ্ৰেছৰ দিনত। 2G কেলেংকাৰী কেতিয়া ওলাইছে? কংগ্ৰেছৰ দিনত। কমনৱেলথ গেমছ কেলেংকাৰী কংগ্ৰেছৰ দিনত। এই কেলেংকাৰীৰ আৰু ইমান কেলেংকাৰীত পুট খাই আছে। 60 বছৰ 65 বছৰ কেলেংকাৰী কৰিলে। এতিয়া সিহঁতৰ DNA এই যে কেলেংকাৰী কৰি তেজত এনেকুৱা কেলেংকাৰী সোমাই গ'ল, এতিয়াও চৰকাৰ নাই তথাপিও কেলেংকাৰী কৰিবলৈ এৰা নাই। দেখিছেন নাই? চৰকাৰ নাই তথাপিও স্বভাৱটো এৰা নাই। চিণ্ডিকেটৰ টকা উঠাব লাগে, কয়লা কেলেংকাৰী পইচা টকা উঠাব লাগে। কথাবোৰ এতিয়া ফটোফুটনবোৰ ভাইৰেল হৈছে। ভাইৰেল হৈ অস্বীকাৰ কৰিব চেষ্টা কৰিছে। অস্বীকাৰ কৰিলেও মানুহে জানে। কিন্তু আপোনাৰ চাবলৈ গ'লে কেঁচাকে বিধানসভাত ধৰা পৰিছে মনোৰঞ্জন তালুকদাৰ। পইচা মোটা অংশৰ কথা কোৱা আৰম্ভ কৰিছে। তো সিহঁতৰ কথাই ধৰা পৰিছে। এনে আমাক যিটো বিজেপিয়ে 1.5 লাখ চাকৰি দিছে, 4 অনা কতো কেলেংকাৰী ওলোৱা নাই। এইটো চৰকাৰক এনে বদনাম দিব চেষ্টা কৰি, কিন্তু এতিয়া বদনাম দিলে কি হ'ব? যাৰ তেজত যি আছে ওলাবই এদিন নহ'লে এদিন। আৰু এইকাৰণে মই আজিও কৈছো সকলোকে, কংগ্ৰেছৰ এই ভূপেন বৰাই হওক, মীৰা বৰঠাকুৰেই হওক, আৰু যিখিনি আপোনাৰ কংগ্ৰেছ বিৰোধী শক্তি আছে, সিহঁতৰ তেজবোৰ পৰীক্ষা কৰিলে কেলেংকাৰী DNA কেলেংকাৰী ওলাব, বেলেগ একো নোলায়। কেলেংকাৰী ওলাব। তেজে হিৰে সোমাই আছে কেলেংকাৰী তেখেতসকলৰ। চ' মই ভাবো এইটো কোনো অস্বাভাৱিক নহয়। তেখেতসকলৰ লেনদেনৰ কথাবোৰ এতিয়া মুকলিকে ওলাই গৈছে, ধৰা পৰিছে। মই ভাবো যে এইটো যিমান অস্বীকাৰ কৰিলেও ওপৰত ভগৱান চাই আছে। মিছাটো আপুনি দুদিন এনেকে মিছা এনেই অপপ্ৰচাৰ চলাব পাৰে, কিন্তু ভগৱানে চাই আছে, কাকো ক্ষমা নকৰে। যে এই কেলেংকাৰী কংগ্ৰেছে কৰিছে আৰু ভুগিব লাগিব। জনগণে এতিয়া চব কথা জনগণৰ সন্মুখত স্পষ্ট হৈছে, নিজে নঙঠ হৈছে ইয়াতে।